কমৰশ্ৰী ডাঙৰীয়াই যিটো বক্তব্য কালি ৰাখিছে তেখেতে এটা খুব দীৰ্ঘদিনীয়া চিন্তা কৰি কথা কৈছে আৰু আমি সেই বক্তব্যটোক আমি সমৰ্থন কৰিছোঁ যে কেইজনমান বিধায়কে কংগ্ৰেছত থাকিব আৰু নাম কেইজন সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ অৱস্থা এতিয়া এই পৰ্যায়লৈ গুচি গ'ল যে হাতত গণি গণি কৰিব পৰা 2-4জন বিধায়ক তেওঁলোকে অসমত 15 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত তেওঁলোকে 50 বছৰ শাসন কৰা বুলি তেওঁলোকে নিজক দাবী কৰা দলটো আজি ইউডিএফতকৈ তলত যাবলগীয়া হ'ল। ইয়াতকৈ দুখজনক আৰু লজ্জাজনক কথা ইতিহাসত হ'ব নোৱাৰে। আৰু আৰু এটা কথা কৈছে জগবৰ শইকীয়াই যিটো কথা কৈছে যে তেওঁৰ মাকৰ লগত মোৰ আটাইতকৈ ভাল মই কথা পাতিম বুলি কৈছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰসংগত তেওঁ যিহেতু কথাটো কৈছে আৰু হয়ো হিতেশ্বৰ শইকীয়া প্ৰয়াত হেমপ্ৰভা শইকীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বহুত পুৰণা সপোন আৰু ৰাজনীতিত তেওঁ গুৰু হিচাপে তেওঁ দেউতাকক আনিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এই কথাষাৰ কৈছে নিশ্চয় ইয়াত এটা ডাঙৰ অৰ্থ সোমাই আছে। আৰু গৌৰৱ গগৈয়ে কৈছে যে মই অসমৰ অভিমন্যু মহাভাৰতৰ পিছত তেওঁ নেজানে অভিমন্যুৱে যদি চক্ৰবেহু ওলাই আনি আহিব পাৰে তেতিয়াহ'লে তেওঁ নতুন মহাভাৰত ৰচনা কৰে নিশ্চয়। কমৰশ্ৰী ডাঙৰীয়াই যিটো বক্তব্য কালি ৰাখিছে তেখেতে এটা খুব দীৰ্ঘদিনীয়া চিন্তা কৰি কথা কৈছে আৰু আমি সেই বক্তব্যটোক আমি সমৰ্থন কৰিছোঁ যে কেইজনমান বিধায়কে কংগ্ৰেছত থাকিব আৰু নাম কেইজন সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ অৱস্থা এতিয়া এই পৰ্যায়লৈ গুচি গ'ল যে হাতত গণি গণি কৰিব পৰা 2-4জন বিধায়ক তেওঁলোকে অসমত 15 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত তেওঁলোকে 50 বছৰ শাসন কৰা বুলি তেওঁলোকে নিজক দাবী কৰা দলটো আজি ইউডিএফতকৈ তলত যাবলগীয়া হ'ল। ইয়াতকৈ দুখজনক আৰু লজ্জাজনক কথা ইতিহাসত হ'ব নোৱাৰে। আৰু আৰু এটা কথা কৈছে জগবৰ শইকীয়াই যিটো কথা কৈছে যে তেওঁৰ মাকৰ লগত মোৰ আটাইতকৈ ভাল মই কথা পাতিম বুলি কৈছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰসংগত তেওঁ যিহেতু কথাটো কৈছে আৰু হয়ো হিতেশ্বৰ শইকীয়া প্ৰয়াত হেমপ্ৰভা শইকীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বহুত পুৰণা সপোন আৰু ৰাজনীতিত তেওঁ গুৰু হিচাপে তেওঁ দেউতাকক আনিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এই কথাষাৰ কৈছে নিশ্চয় ইয়াত এটা ডাঙৰ অৰ্থ সোমাই আছে। আৰু গৌৰৱ গগৈয়ে কৈছে যে মই অসমৰ অভিমন্যু মহাভাৰতৰ পিছত তেওঁ নেজানে অভিমন্যুৱে যদি চক্ৰবেহু ওলাই আনি আহিব পাৰে তেতিয়াহ'লে তেওঁ নতুন মহাভাৰত ৰচনা কৰে নিশ্চয়। কমৰশ্ৰী ডাঙৰীয়াই যিটো বক্তব্য কালি ৰাখিছে তেখেতে এটা খুব দীৰ্ঘদিনীয়া চিন্তা কৰি কথা কৈছে আৰু আমি সেই বক্তব্যটোক আমি সমৰ্থন কৰিছোঁ যে কেইজনমান বিধায়কে কংগ্ৰেছত থাকিব আৰু নাম কেইজন সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ অৱস্থা এতিয়া এই পৰ্যায়লৈ গুচি গ'ল যে হাতত গণি গণি কৰিব পৰা 2-4জন বিধায়ক তেওঁলোকে অসমত 15 বছৰ শাসন কৰিলে আৰু কেন্দ্ৰত তেওঁলোকে 50 বছৰ শাসন কৰা বুলি তেওঁলোকে নিজক দাবী কৰা দলটো আজি ইউডিএফতকৈ তলত যাবলগীয়া হ'ল। ইয়াতকৈ দুখজনক আৰু লজ্জাজনক কথা ইতিহাসত হ'ব নোৱাৰে। আৰু এটা কথা কৈছে জগবৰ শইকীয়াই যিটো কথা কৈছে যে তেওঁৰ মাকৰ লগত মোৰ আটাইতকৈ ভাল মই কথা পাতিম বুলি কৈছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰসংগত তেওঁ যিহেতু কথাটো কৈছে আৰু হয়ো হিতেশ্বৰ শইকীয়া প্ৰয়াত হেমপ্ৰভা শইকীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বহুত পুৰণা সপোন আৰু ৰাজনীতিত তেওঁ গুৰু হিচাপে তেওঁ দেউতাকক আনিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এই কথাষাৰ কৈছে নিশ্চয় ইয়াত এটা ডাঙৰ অৰ্থ সোমাই আছে। আৰু গৌৰৱ গগৈয়ে কৈছে যে মই অসমৰ অভিমন্যু মহাভাৰতৰ পিছত তেওঁ নেজানে অভিমন্যুৱে যদি চক্ৰবেহু ওলাই আনি আহিব পাৰে তেতিয়াহ'লে তেওঁ নতুন মহাভাৰত ৰচনা কৰে নিশ্চয়।